আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছো আপোনালোকক দা ষ্টাডি হাবলৈ মই যে আপোনালোকৰ লগত আলোচনা কৰিম নলবাৰী কলেজৰ পৰা উলিওৱা পিজি এডমিশনৰ নটিফিকেশনৰ বিষয়ে আৰু এই নটিফিকেশনটোত আপোনালোকক কি কৈছে পিজি এডমিশন ল'ব খুজিলে কি কৰিব লাগিব আপোনালোকে এডমিশন অনলাইন কৰিব লাগিব কেতিয়া বা অনলাইনৰ লাষ্ট ডেট কেতিয়া তাৰ পিছত মেৰিট লিষ্ট কেতিয়া ওলাব তাৰ পিছত অনলাইন কৰোতে পইচা কিমান যাব এডমিশন ডেট কোনটো সাবজেক্টৰ কোন দিনা এডমিশন হ'ব আৰু আপোনালোকে কোনটো সাবজেক্টত কিমান টকা লাগিব সেই বিষয়ে মই যে আপোনালোকৰ লগত আলোচনা কৰিম যে নহক ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাওঁ যদি আপুনি মোৰ চেনেলত নতুন হৈছে তেতিয়াহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিওসমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহলে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহক সময় নষ্ট নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ এয়া হৈছে যেটো নলবাৰী কলেজৰ পিজি এডমিশনৰ কাৰণে নটিফিকেশন হে নটিফিকেশনটো এটো হৈছে নটিছটো আপোনালোকে চাওক নটিছটোত কি কৈছে students intending to pursue first semester program MA in Assamese and English at Nalbari College are advised to make online application through admission portal exist in college website এইটো ওয়েবসাইট দিয়া হৈছে কলেজ ওয়েবসাইট sitting their ranks and categories in the recently released list of selected student Guwahati University admission list on 28th July 2024 এটোতে মানে এটোৱে কৈছে যে আপুনি নলবাৰী যদি কলেজত এডমিশন ল'ব খোজে তেতিয়াহলে অনলাইন এপ্লাইটো কৰি লওক আৰু এপ্লাই কৰিব পাৰিব সেই সকল ষ্টুডেন্টে যিসকলৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা উলিওৱা যেটো ৰেংক লিষ্ট তাতে মানে নাম আছে হেকেটাহে এপ্লাই কৰিব পাৰিব সেই ষ্টুডেন্টখিনিহে নলবাৰী কলেজত এমএ এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এমএ তাতে কৰিব পাৰিব দুটা বিষয়ত কৰিব পাৰিব এটা হৈছে এছএমএছ ডিপাৰ্টমেন্টত কৰিব পাৰিব আনটো হৈছে ইংলিশ আৰু ডেট অফ স্কেডুল কোনটো ডেটত আপোনালোকে মানে অনলাইন কৰা আৰম্ভ হ'ব বা লাষ্ট ডেট কেতিয়া হ'ব এটো ডেট অফ starting date of online application 1st August 2024 মানে আজিৰ পৰা স্টাৰ্ট হৈ গৈছে অলৰেডি স্টাৰ্ট মানে অনলাইন কৰা আৰম্ভ হৈ গৈছে তাৰ পিছত ক্লোজিং ডেট লাষ্ট ডেটটো হৈছে 8th August 2024 মানে 8 তাৰিখ আগষ্টৰ 8 তাৰিখলৈকে থাকিব মানে 8 তাৰিখলৈকে আপোনালোকে কৰিব পাৰিব আৰু মেৰিট লিষ্ট উইল বি আপলোডেড মানে মেৰিট লিষ্ট প্ৰকাশ পাব 9th August 2024 মানে আগষ্টৰ 9 তাৰিখে মেৰিট লিষ্টটো প্ৰকাশ পাব লগতে আপোনালোকে ৰেজিষ্ট্ৰেচন ফিজ এটা দিব লাগিব অনলাইন যেটা কৰিব তেতিয়া এটা ফিজ দিব লাগিব সেই ফিজটো হৈছে 350 টকা এটা আপোনালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে তাতে পেমেন্ট কৰিব লাগিব তাৰ পিছত ডেট অফ এডমিশনৰ ডেটটো দুটা দিয়া হৈছে এছএমএছৰ কাৰণে এটা ইংলিশৰ কাৰণে এটা আপোনালোকে যেহেতু তাতে দুটা সাবজেক্টত পিজি কৰিব পাৰিব তো দুটা সাবজেক্টৰে বেলেগ ডেট দিয়া হৈছে এছএমএছৰ কাৰণে দিয়া হৈছে 10th August 2024 11 onward মানে 11 পৰা আৰম্ভ হ'ব 10 তাৰিখে আগষ্টৰ 10 তাৰিখত তাৰ পিছত ইংলিশৰ হ'ব 12 তাৰিখে 12 August 2024 11 মানে 11 পৰা আৰম্ভ হ'ব 12 তাৰিখে ইংলিশৰ কাৰণে 12 তাৰিখে 11 পৰা আৰম্ভ হ'ব আৰু আপোনালোকে এডমিশন ফিজ এটা ভৰিব লাগিব তাতে ইউনিভাৰ্চিটিৰ নিচিনা ফ্ৰী নহয় বা ডিগ্ৰীৰ নিচিনা ফ্ৰী নহয় কলেজ বিলাকত যদি আপোনালোকে পিজি কৰিব খোজে তেতিয়াহলে ইংলিশৰ কাৰণে ভৰিব লাগিব আপোনালোকে 30000 টকা পাৰ সেমিস্টাৰ নহয় এতে মানে ফার্স্ট সেম সেকেন্ড সেম মিলি এডমিশন হয় তো ফার্স্ট সেম সেকেন্ড সেম ফার্স্ট সেমিস্টার এন্ড সেকেন্ড সেমিস্টার মিলি 30000 টকা ভৰিব লাগিব আৰু এছএমএছৰ কাৰণে আপোনালোকে ভৰিব লাগিব 20000 টকা ফার্স্ট এন্ড সেকেন্ড সেমৰ কাৰণে আপোনালোকে থাৰ্ড এন্ড ফৰ্থ সেমিস্টাৰ কাৰণে এডমিশন ল'ব লাগিব এনেকুৱা নহয় আপোনালোকে তে ফার্স্ট সেমত এডমিশন ল'লে গোটেই দুটা বছৰ চলি যাব তেনেকুৱা নহয় দুটা বছৰতে এডমিশন মানে ইয়াৰলি এডমিশন হ'ব তাতে গতিকে আপোনালোকে যদি তাতে মাস্টাৰ্স কৰিব খুজিছে তেতিয়াহলে এতিয়াই মানে এপ্লাইটো কৰি ৰাখক আৰু তাতে মানে মাস্টাৰ্স কৰিব পাৰে সুযোগটো লৈ লওক ইয়াতে সিট ক্যাপাসিটিও সাগে বেছি নাই
মোৰ বেলেগ মানে এছএমএছৰ কাৰণে ভিডিঅ' বনোৱা হৈছে তাতেও মানে আপোনালোকে চাব পাৰিব যে মানে এছএমএছৰ চিট কেইটা আছে বা ইংলিছত কেইটা আছে চিট এই বিষয়ে ভিডিঅ' মই অলৰেডি আগতেও দি দিছোঁ আৰু যদি আপোনালোকৰ লাগে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত বাৰু দি দিম কিমান কেইটা চিট আছে সেই আপোনালোকে চাই ল'ব পাৰে যিয়ে নহওক আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপুনি যদি সদশেষত আৰু কথা কওঁ যে যদি আপুনি মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰাই ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম জয় হিন্দ